ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক শতকোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু লগতে গুৰু পিতা আৰু গুৰুমালৈ সশ্ৰদ্ধ প্ৰণাম তথা সেৱা জনাইছোঁ। আমি ইয়ালৈ সৰ্বপ্ৰথমে 2021 চনত আমাৰ শাহুমাৰ মুখে গম পাই আমি ইয়ালৈ আহিছিলোঁ আৰু ইয়ালৈ আহি আমি প্ৰাৰ্থনা কৰি আহিছিলোঁ। ঠিক আমাৰ এই সতি সন্তান নোহোৱাৰ বাবে আমি বহুতো অকথ্য কথা শুনিছিলোঁ। ইয়ালৈ আহি আমি প্ৰাৰ্থনা কৰাৰ পিছতে আমি 5 বছৰৰ পাছত এই পুত্ৰ সন্তানটিৰ মুখ দেখিলোঁ আৰু এই পুত্ৰ সন্তানটি যাতে ভৱিষ্যতে ভাল মানুহ হয়, বেমাৰ ব্যাধিৰ পৰা যাতে ঈশ্বৰে দূৰত ৰাখে, ইয়াকে কৈ মোৰ সামৰণি হয়।